ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আমি চাম ধাতু আৰু অধাতুৰ মাজত কেনেধৰণৰ যৌগ গঠন হয়। আমি ইতিমধ্যে কাৰ্বন চেপ্টাৰত আমি ইতিমধ্যে পঢ়িছোঁ যে অধাতুৰ মাজত কেনেধৰণৰ যৌগ গঠন হয়, সহযোজী যৌগ। কাৰণ তাত সিহঁতে কি কৰে, ইলেক্ট্ৰন ভাগ বতৰা কৰিব লগা হয়। কোনোটোৱে তাত ইলেক্ট্ৰন দান কৰিব নোৱাৰে, ইলেক্ট্ৰন ত্যাগ কৰিব নোৱাৰে। কিন্তু ধাতু আৰু অধাতুৰ মাজত যিবিলাক যৌগ গঠন হ'ব সেইবোৰত কিন্তু সহযোজী যৌগ গঠন নকৰে। সিহঁতি ধাতু আৰু অধাতুৱে মিলি সদায় আয়নীয় যৌগ গঠন কৰে, আয়নীয় যৌগ। এতিয়া আমি চাম কিয় আয়নীয় যৌগ গঠন কৰে বুলি কৈছোঁ। ইতিমধ্যে তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা ধাতু আৰু অধাতুৰ বিষয়ে আৰু সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ বিষয়ে, নহয়নে? আৰু ইলেক্ট্ৰনৰ সংখ্যাৰ বিষয়ে, আৰু তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস লিখাও শিকি আহিছা। এতিয়া ধৰা হ'ল এটা ধাতু আমি লৈছোঁ ছডিয়াম, ঠিক আছে? ছডিয়ামৰ আমি যদি ইলেক্ট্ৰনীয় বিন্যাস লিখোঁ কেনেকৈ লিখিম? ছডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান? পাৰমাণৱিক সংখ্যা হৈছে 11। সো ইয়াক যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখোঁ তেতিয়া কেনেকৈ লিখিম? 2.8.1। অৰ্থাৎ ছডিয়ামৰ 3টা কক্ষ আছে আৰু প্ৰথমটো কক্ষত কেইটা ইলেক্ট্ৰন আছে? 2টা ইলেক্ট্ৰন আছে, সম্পূৰ্ণ হৈ আছে। দ্বিতীয়টো কক্ষত 8টা ইলেক্ট্ৰন আছে আৰু একেবাৰে শেষৰটোত আছে 1টা ইলেক্ট্ৰন। এতিয়া এই ছডিয়াম ধাতুটোৱে কি কৰিব বিচাৰিব? এটা ইলেক্ট্ৰন সি কাৰোবাক দিব বিচাৰিব। কিয় দিব বিচাৰিব এটা ইলেক্ট্ৰন? আমি সহযোজী বান্ধনীত পাইছিলোঁ, কি পাইছিলোঁ? যে মৌলসমূহে সদায় সিহঁতৰ ওচৰৰ সম্ভ্ৰান্ত গেছৰ সজ্জা পাব বিচাৰে। ইয়াতো ছডিয়ামে কি কৰিব? ওচৰৰ সম্ভ্ৰান্ত গেছৰ সজ্জা পাব বিচাৰিব। ওচৰৰ সম্ভ্ৰান্ত গেছ মানে কি হ'ব? যাৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব লাগিব? 2.8, নহয়নে? 2.8 অৰ্থাৎ 2.8 মানে হৈছে নিয়ন। নিয়নৰ সজ্জা পাব বিচাৰিব। ছডিয়ামৰ আগৰ নিষ্ক্ৰিয় মৌলটো হৈছে নিয়ন। পৰ্যাবৃত্ত তালিকা 18 নম্বৰ বৰ্গত থকা মৌল নিয়ন। নিয়ন হৈছে আদৰ্শ গেছ আৰু নিষ্ক্ৰিয় গেছ। সদায় নিষ্ক্ৰিয় গেছ বা আদৰ্শ গেছৰ সজ্জা পাব বিচাৰে মৌলসমূহে। গতিকে ছডিয়ামে যেতিয়া নিয়নৰ সজ্জা পাব বিচাৰিব, অৰ্থাৎ তাৰ এটা ইলেক্ট্ৰন বেছি হৈ থাকে নাইনে? গতিকে সি কাৰোবাক সেই ইলেক্ট্ৰনটো দিব চেষ্টা কৰিব। যেতিয়া ছডিয়ামে এটা ইলেক্ট্ৰন দি দিব, ছডিয়াম -1 ইলেক্ট্ৰন, তেতিয়া সি গঠন কৰিব ছডিয়াম প্লাছ আয়ন আৰু ইলেক্ট্ৰনটো ওলাই যাব। ঠিক আছে? ছডিয়ামৰ পৰা যেতিয়া ইলেক্ট্ৰন এটা ওলাই যাব তেতিয়া আমাৰ কি হ'ব? ছডিয়াম প্লাছ আয়ন সি গঠন কৰিব। এটা ইলেক্ট্ৰন তাৰ পৰা ওলাই যোৱাৰ লগে লগে সি গঠন কৰিব ছডিয়াম প্লাছ আয়ন আৰু এটা ইলেক্ট্ৰন ওলাই গৈছে। আমি জানো যে কোনো এটা মৌলত যদি আমি পজিটিভ আয়ন লিখোঁ তাৰমানে তাত থকা ইলেক্ট্ৰনৰ সংখ্যা কম, ইলেক্ট্ৰন ঘাটি হৈ আছে। ইয়াত থকা প্ৰটনৰ সংখ্যা কিমান? 11, কিন্তু ইলেক্ট্ৰনৰ সংখ্যা কিমান হৈ আছে? এইটো ক্ষেত্ৰত 10। এইটো ক্ষেত্ৰত 11 আৰু 11 হৈ আছে। প্ৰটনৰ সংখ্যা 11, ইলেক্ট্ৰনৰ সংখ্যাও 11। আমি জানো যে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা কোনো মৌলত সদায় সমান। গতিকে ছডিয়ামৰ ক্ষেত্ৰত যেতিয়া সি ছডিয়াম প্লাছ আয়ন গঠন কৰিলে প্ৰটনৰ সংখ্যা 11 থাকিব, 11 থাকিব, কিন্তু ইলেক্ট্ৰন এটাহে সি ত্যাগ কৰিব পাৰিব। প্ৰটন সি ত্যাগ কৰিব নোৱাৰে। ইলেক্ট্ৰন এটা ত্যাগ কৰিব, যিহেতু বৈকক্ষত থাকে, গতিকে বা কিছুমান কক্ষত থাকে ইলেক্ট্ৰনবোৰ, সেই ইলেক্ট্ৰনটো সিহঁতে ত্যাগ কৰিব পাৰিব। তেতিয়া ইয়াৰ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 10, অৰ্থাৎ এটা ইলেক্ট্ৰন ঘাটি হৈ আছে। এতিয়া ছডিয়াম প্লাছ আয়ন, এতিয়া সিহঁতে ইলেক্ট্ৰনটো কাক দিব? ধৰা হ'ল আমি অন্য এটা মৌল লৈছোঁ, সেইটো এটা অধাতু লৈছোঁ, সেইটো ধাতু, অন্য এটা অধাতু লৈছোঁ ক্লৰিন, ৰাইট? এতিয়া ক্লৰিনৰ পাৰমাণৱিক সংখ্যা কিমান? 17। ইলেক্ট্ৰনীয় বিন্যাস কিমান? 2.8.7। অৰ্থাৎ ক্লৰিনৰ কি পাব বিচাৰিব? তাৰ ওচৰৰ নিষ্ক্ৰিয় গেছৰ সজ্জা পাব বিচাৰিব। ইয়াৰ ওচৰৰ নিষ্ক্ৰিয় গেছ হৈছে আগফালে নিয়ন, পিছফালে আৰ্গন। 2.8 আৰু 2.8.8। এতিয়া ক্লৰিনে 7টা ইলেক্ট্ৰন কাকো কি কৰিব নোৱাৰে, দি উঠি নিয়নৰ সজ্জা পাব নোৱাৰে, কাৰণ 7টা ইলেক্ট্ৰন তাৰ পৰা ওলালে বহুত বেছি আয়নীকৰণ শক্তিৰ প্ৰয়োজন, যিটো সিহঁতে কেতিয়াও কৰিব নোৱাৰে। বৰঞ্চ সি যদি এটা ইলেক্ট্ৰন পায় তেতিয়াহ'লে সি 2.8.8 অৰ্থাৎ আৰ্গনৰ সজ্জা পাব। সেইকাৰণে ক্লৰিনৰ যোজ্যতা হৈছে 1, অৰ্থাৎ বিক্ৰিয়াত এটা ইলেক্ট্ৰনে অংশগ্ৰহণ কৰিব। এতিয়া ক্লৰিনে এটা ইলেক্ট্ৰন পালে তেতিয়াহ'লে সি কি আয়ন গঠন কৰিব? ক্লৰিন মাইনাছ আয়ন গঠন কৰিব।
ক্লোৰিন যোগ 1 ইলেক্ট্ৰন হৈ গ'ল ক্লোৰিন মাইনাছ আয়ন কাৰণ ক্লোৰিনে কি কৰিলে এটা ইলেক্ট্ৰন কি কৰিলে হি কাৰোবাৰ পৰা ললে লোৱাৰ লগে লগে মাইনাছ চিনে কি বুজাব যে ইয়াতে যিমানটা ইলেক্ট্ৰন আছে তাতকৈ এটা ইলেক্ট্ৰন বেছি আছে গতিকে ক্লোৰিন মাইনাছ আয়ন গঠন কৰিব এতিয়া এই সোডিয়াম আৰু ক্লোৰিন পজিটিভ আৰু নিগেটিভ চাৰ্জ দুটা আছে সিহঁতৰ যেটো পজিটিভ আৰু নিগেটিভ চাৰ্জ আছে আমি জানো যে পজিটিভ আৰু নিগেটিভ চাৰ্জ থাকিলে তাৰ আকৰ্ষণ বলৰ সৃষ্টি হয় অৰ্থাৎ এই বিদ্যুৎ বলৰ দ্বাৰা লগ লাগি সোডিয়াম ক্লোৰাইড আয়নীয় যৌগ গঠন কৰিব সোডিয়াম ক্লোৰাইড এতিয়া আমি ভালকৈ লিখিম সোডিয়াম আমি ইলেক্ট্ৰন ফুট চিন ব্যৱহাৰ কৰি লিখিম ইতিমধ্যে তোমালোকে শিকি আহিছা চেপ্টাৰ নম্বৰ 4 সোডিয়ামৰ বৈশিষ্ট্য কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন ঠিক আছে যোগ ক্লোৰিনৰ ইলেক্ট্ৰন ফুট চিন কেইটা ইলেক্ট্ৰন বৈশিষ্ট্য 7টা ইলেক্ট্ৰন এই ইলেক্ট্ৰনটো ইয়াতে কি কৰিব ত্যাগ কৰিব সোডিয়ামে ইলেক্ট্ৰন ত্যাগ কৰিব আৰু ক্লোৰিনে ইলেক্ট্ৰন গ্ৰহণ কৰি কি আয়ন গঠন কৰিব সোডিয়াম প্লাস ক্লোৰিন মাইনাছ আয়ন গঠন কৰিব অৰ্থাৎ সোডিয়াম প্লাস আৰু ক্লোৰিন মাইনাছ হৈ গ'ল সোডিয়াম ক্লোৰাইড যৌগ অৰ্থাৎ ইয়াত কিমানটা হৈ গ'ল ইলেক্ট্ৰনৰ সংখ্যা 8টা হ'ল আৰু ইয়াতে এটা ঘাটি হৈ গ'ল ঠিক আছে ইয়াত এইটো কেইটা হৈ গ'ল ইলেক্ট্ৰন সংখ্যা 8 ঠিক আছে কাৰণ সিহঁতৰ এটা কম হৈ আছিলে সেইটো কোনে দিব সোডিয়ামে ত্যাগ কৰিলে আৰু ক্লোৰিনে গ্ৰহণ কৰিলে এইটোকে কয় আদান প্ৰদান অৰ্থাৎ আয়নীয় যৌগবোৰ সেইবোৰ যৌগ য'ত আয়নৰ আদান প্ৰদান ঘটে এটাই ত্যাগ কৰিব আৰু আনটোৱে গ্ৰহণ কৰিব ধাতুবোৰে আয়ন ত্যাগ কৰিব ইলেক্ট্ৰন ত্যাগ কৰিব আৰু ত্যাগ কৰি ধনাত্মক আয়ন হ'ব আৰু ক্লোৰিনবোৰে অৰ্থাৎ ধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰিব ধাতুবোৰৰ পৰা আৰু নিগেটিভ আয়ন গঠন কৰিব এটো হৈছে সোডিয়াম ক্লোৰাইডৰ গঠন আমি এনেকৈ সোডিয়াম ক্লোৰাইডৰ গঠন আমি দেখাব পাৰো ইলেক্ট্ৰন ফুট চিন দেখাব বুলি ক'লে আমি এনেকৈ দেখাব লাগিব যে সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 তাৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2.8.1 গতিকে সি তাৰ ওচৰৰ নিষ্ক্ৰিয় গেছ নিয়ন্ত্ৰণ সজ্জা পাবৰ এটা ইলেক্ট্ৰন তাৰ বেছি হৈ আছে সেইটো ঠিক ত্যাগ কৰিব আনহাতে ক্লোৰিনৰ পাৰমাণবিক সংখ্যা 17 তাৰ ইলেক্ট্ৰনীয় বিন্যাস 2.8.7 গতিকে ক্লোৰিনে তাৰ ওচৰৰ সজ্জা নিষ্ক্ৰিয় গেছৰ সজ্জা আৰ্গনৰ সজ্জা পাবলৈ এটা ইলেক্ট্ৰন আনৰ পৰা গ্ৰহণ কৰিব এতিয়া সোডিয়ামে ত্যাগ কৰা ইলেক্ট্ৰনটো ক্লোৰিনে গ্ৰহণ কৰি ইহঁত দুটা বিদ্যুৎ বলৰ দ্বাৰা সোডিয়াম ক্লোৰাইড যৌগ গঠন কৰিব এনেকৈ তোমালোকে ফুট চিনটো দেখুৱাব লাগিব নিশ্চয় তোমালোকে এইটো বুজি পালা এনেকুৱাকৈ ধৰা হ'ল আমি অন্য এটা মৌল লৈছো মেগনেছিয়াম অক্সাইডৰ বিন্দু গঠন দেখুৱা বা মেগনেছিয়াম অক্সাইডৰ আয়নীয় গঠন দেখুৱা মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যা কিমান 12 এটা মনত ৰাখিবা ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2.8.2 অৰ্থাৎ বৈকক্ষত কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে অক্সিজেন ইয়াৰ হৈছে 8 হৈ গ'ল 2.6 অৰ্থাৎ বৈকক্ষত 6টা ইলেক্ট্ৰন আছে সো তোমালোকে দেখিছা মেগনেছিয়ামৰ দুটা ইলেক্ট্ৰন তাৰ বেছিকৈ আছে এই দুটা ইলেক্ট্ৰন হি ত্যাগ কৰিব পাৰিলে হি কি কৰিব ধনাত্মক আয়ন গঠন কৰিব পাৰিব আৰু লগতে ই কি হ'ব নিষ্ক্ৰিয় গেছ নিয়ন্ত্ৰণ সজ্জা পাব আনহাতে অক্সিজেনৰ 8টা আছে যদি অক্সিজেনে দুটা ইলেক্ট্ৰন বেলেগৰ পৰা লাভ কৰিব পাৰে তেতিয়া হি কি গঠন কৰিব হি 2 মাইনাছ আয়ন গঠন কৰিব আৰু হিও নিয়ন্ত্ৰণ সজ্জা পাব গতিকে মেগনেছিয়াম দুটা ইলেক্ট্ৰন যোগ অক্সিজেন 6টা ইলেক্ট্ৰন হৈ গ'ল এইকেইটা ই কি কৰিব ইয়াতে আমি এটা দেখুৱাব লাগিব ইয়াক প্ৰদান কৰি ই গঠন কৰিব মেগনেছিয়াম 2+ কিয়নো দুটা ইলেক্ট্ৰন খাটি হৈছে গতিকে ইয়াতে 2+ আয়ন গঠন কৰিব আৰু অক্সিজেন 2 3 4 5 6 মানে এটা বেলেগ কালাৰ দিব পাৰা তেতিয়া হলে তুমি গম পাবা যে এইকেইটা ইলেক্ট্ৰন বেলেগৰ পৰা আহিছে 2 মাইনাছ আয়ন গঠন কৰিব আৰু ইহঁত দুটা বিদ্যুৎ বলৰ দ্বাৰা লগ লাগি মেগনেছিয়াম অক্সাইড যৌগ গঠন কৰিব আৰু মেগনেছিয়াম অক্সাইড যৌগটো হৈছে এটা আয়নীয় যৌগ তোমালোকে এতিয়া মেগনেছিয়াম অক্সাইডৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় দেখুৱাব পাৰিবা কেনেকৈ এই যৌগটো গঠন হৈছে তোমালোকে লিখোঁতে ইয়াৰ পাৰমাণবিক সংখ্যা আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস দেখুৱাব লাগিব ঠিক তেনেকৈ অক্সিজেনৰ পাৰমাণবিক সংখ্যা আৰু ইলেক্ট্ৰনীয় বিন্যাস দেখুৱাব লাগিব
যেহেতু মেগনেছিয়ামৰ দুটা ইলেক্ট্ৰন বেছি আছে গতিকে হি ত্যাগ কৰিব আৰু অক্সিজেনে সেই দুটা ইলেক্ট্ৰন ল'ব লৈ উঠি অক্সিজেনে ঋণাত্মক আয়ন গঠন কৰিব আৰু মেগনেছিয়ামে পজিটিভ আয়ন গঠন কৰিব আৰু দুইটা বিদ্যুৎ বল লগ লাগি মেগনেছিয়াম অক্সাইড যৌগ গঠন কৰিব এতিয়া তোমালোকে নিশ্চয় এইখিনি বুজি পালা এতিয়া আমি নেক্সট অন্য এটা যৌগ লৈছো এলুমিনিয়াম ক্লৰাইড এলুমিনিয়াম ক্লৰাইডৰ ক্ষেত্ৰত কেনেকুৱা হয় চাই লওঁ এলুমিনিয়াম ক্লৰাইড এলুমিনিয়ামৰ পাৰমাণবিক সংখ্যা 13 তো ইয়াৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2.8.3 ক্লোৰিন 70 ইলেক্ট্ৰন বিন্যাস হৈছে 2.8.7 ঠিক আছে কেনেকৈ আমি AlCl3 বুলি লিখো সেইটো আমি চাম এতিয়া তোমালোকে দেখিছা যে এলুমিনিয়ামৰ বৈশিষ্ট্য তিনিটা ইলেক্ট্ৰন আছে হি তিনিটা ইলেক্ট্ৰন কাৰোবাক দিবলৈ চাব কাৰণ হি পাঁচটা ইলেক্ট্ৰন বেলেগৰ পৰা লৈ আৰ্গনৰ সজ্জা পাব নোৱাৰে হি কাৰণ সজ্জা পাব যে নাই নিয়নৰ ওচৰৰ সম্বন্ধ গেছ নিয়নৰ সজ্জা পাব বিচাৰিব গতিকে হি তিনিটা ইলেক্ট্ৰন ত্যাগ কৰি হি গঠন কৰিব এলুমিনিয়াম 3+ আয়ন আৰু যেহেতু ইয়াতে এলুমিনিয়ামৰ তিনিটা ইলেক্ট্ৰন হি কাৰোবাক দিব পাৰিব সেই কাৰণে হি ক্লোৰিনৰ তিনিটা পৰমাণুৰ সৈতে যুজিত হ'ব যেহেতুকে ক্লোৰিনৰ যুজ্যতা হৈছে 1 আৰু ক্লোৰিনৰ বৈকক্ষত আৰু এটা ইলেক্ট্ৰন পালে হি আৰ্গনৰ সজ্জা লাভ কৰিব গতিকে এটা ক্লোৰিনক এটাকৈ ইলেক্ট্ৰন লাগে সো তিনিটা ক্লোৰিনে এটা এলুমিনিয়াম পৰমাণুৰ লগত যুজিত হ'ব আমি প্ৰথমতে এলুমিনিয়াম লিখিছো তিনিটা ইলেক্ট্ৰন তোমালোকে ধুনীয়াকৈ দিয়া ক্লোৰিন লিখা ইফালে এটা ক্লোৰিন লিখা আপোনালোকে ইচ্ছা কৰিলে ইয়াত এটা ক্লোৰিন দিব পাৰা এতিয়া ক্লোৰিনৰ ইলেক্ট্ৰন বিলাক লিখা 7 ইয়াতো দি দিয়া 7 আৰু ইয়াতো আমি দি দিম 7 সো আমি দেখুৱাম যে ইয়াৰ পৰা ইয়ালৈ এটা আহিল ইয়াৰ পৰা ইয়ালৈ এটা আহিলে আৰু ইয়াৰ পৰা ইয়ালৈ এটা গ'ল তিনিটা ইলেক্ট্ৰন ই কি কৰিলে তিনিটা ক্লোৰিনক ক্লোৰিন পৰমাণু দি দিলে দি কি গঠন কৰিব প্লাস এটা প্লাস হৈ থাকিব বা আমি একেলগে লিখিব পাৰো আমি একেলগেও লিখিব পাৰো এনেকৈ আমি মই দেখুৱাইছো সহজ কাৰণে আমি নতুবা এলুমিনিয়াম প্লাস 3 ক্লোৰিন এনেকৈ লিখিব পাৰো কিন্তু আমি এনেকৈ লিখিছো তিনিটা ক্লোৰিনক দিলে দিউটি কি গঠন কৰিব এলুমিনিয়াম কেইটা ইলেক্ট্ৰন ত্যাগ কৰিছে তিনিটা সো 3+ আয়ন গঠন কৰিব ক্লোৰিনে এটা ইলেক্ট্ৰনে ল'ব সো ই মাইনাস গঠন কৰিব কিন্তু যেহেতু হি তিনিটা ইলেক্ট্ৰন হি লৈছে গতিকে ই ইয়াত আমি লিখিব লাগিব 3 কাৰণ এলুমিনিয়াম পৰমাণুৰ লগত তিনিটা ক্লোৰিন পৰমাণু যুজিত হ'ব সো আমি সেই কাৰণে 3+ আৰু ইয়াতে -1 কাৰণ এটা ইলেক্ট্ৰনে ল'ব কিন্তু কেইটা ক্লোৰিনে লৈছে তিনিটা ক্লোৰিন পৰমাণুৱে লৈছে সো আমি সেই কাৰণে এইবিলাকত আমি AlCl3 পাইছো তোমালোকে দেখিছা মই তিনিটা যৌগ দিলো প্ৰথমটোত আমি পালো এটা পজিটিভ আয়ন দ্বিতীয়টোত পালো মেগনেছিয়ামৰ দুটা পজিটিভ আয়ন ধনাত্মক আয়ন আৰু তিনিটা এলুমিনিয়ামত দেখিলো আমি 3+ তিনিটা পজিটিভ আয়ন বা কেটায়ন অৰ্থাৎ ধাতুবিলাকে সৰ্বমুঠ +1 পৰা +3 লৈকে ধনাত্মক আয়ন গঠন কৰিব পাৰে ইয়াতকৈ বেছি নোৱাৰে সেই কাৰণে আমি কাৰ্বনে কি কৰিব পৰা নাই ইলেক্ট্ৰন ত্যাগ কৰিব পৰা নাই কাৰণ সৰ্বোচ্চ 3+ আয়নলৈকে পজিটিভ আয়ন গঠন কৰিব পাৰে গতিকে তোমালোকে তিনিটা মই যৌগ দেখুৱালো য'ত +1 আয়নৰ পৰা +3 আয়নলৈকে তোমালোকক গম পালা দেখুৱালো আৰু কেনেকৈ আমি এটো লিখিব লাগিব সেইটো জনালো যেনেকৈ এটা এলুমিনিয়াম পৰমাণুৱে তিনিটা ক্লোৰিনৰ লগত যুজিত হৈছে ঠিক তেনেকৈ যদি তোমালোকে এনেকৈ যিমান মানে কৰিব পাৰা মানে কৰি থাকিব পাৰা ধাতু আৰু অধাতু হ'বলৈ মাত্ৰ তোমালোকে অধাতুৰ ক্ষেত্ৰত সেইটো নোপোৱা অধাতুৰ ক্ষেত্ৰত ইলেক্ট্ৰন শ্বেয়াৰ হ'ব গতিকে এইটো সহযোগী বান্ধনী ধাতু তোমাৰ যিকোনো ধাতু লোৱা একে হ'ব এই ধৰণৰ কেলছিয়াম ল'লা কেলছিয়াম ক্লৰাইড কেলছিয়ামৰ লগত কেইটা ক্লোৰিন যুজিত হৈছে দুটা ক্লোৰিন দুটা ক্লোৰিন তোমালোকে লিখিব লাগিব যেহেতু কেলছিয়ামৰ যুজতা 2 গতিকে সি দুটা ইলেক্ট্ৰন ত্যাগ কৰিব ক্লোৰিনৰ দুটা ক্লোৰিন পৰমাণুৱে এটা ইলেক্ট্ৰন লৈ ল'ব গতিকে কি হ'ব CaCl2 তেনেকৈ তোমাৰ লিখিব পাৰা বা সোডিয়াম 2 অক্সাইড
দুটা ইয়াতে দেখিছা সোডিয়াম 2 হৈছে তাৰ মানে দুটা সোডিয়ামে এটা অক্সিজেনৰ লগত যুজিত হৈছে কিয়নো সোডিয়ামৰ কি হৈছে সোডিয়ামৰ এটা ইলেক্ট্ৰন ত্যাগ কৰিব কিন্তু অক্সিজেনৰ কেইটা ইলেক্ট্ৰন লাগে দুটা ইলেক্ট্ৰন লাগে সো দুটা সোডিয়ামে অক্সিজেনক দুটা ইলেক্ট্ৰন দিব গতিকে এনেদৰে আমাৰ আয়নীয় যৌগসমূহ গঠন হয় আৰু তোমালোকে ইলেক্ট্ৰন ফুট চিহ্ন ব্যৱহাৰ কৰি তোমালোকে ইয়াৰ বিষয়ে লিখিবা এতিয়া আমি অলপ আয়নীয় যৌগ ধৰ্মসমূহৰ বিষয়ে পঢ়ো আয়নীয় যৌগবোৰ কেনেকুৱা প্ৰথমতে হৈছে আয়নীয় যৌগবোৰ আয়নীয় যৌগ কঠিন হয় ইহঁতৰ গলনাঙ্ক আৰু উতলাঙ্ক অতি বেছি কিয় বেছি ইহঁতৰ গলনাঙ্ক আৰু উতলাঙ্ক এই কাৰণে বেছি কাৰণ ইহঁত বিদ্যুৎস্থিতীয় বলৰ লগ লাগি থাকে যাৰ কাৰণে কণিকাবিলাকৰ মাজত আকৰ্ষণ বল বহুত সেই কাৰণে আয়নীয় যৌগবিলাকৰ গলনাঙ্ক আৰু উতলাঙ্ক বহুত বেছি সহজে যৌগবিলাকৰ ক্ষেত্ৰত আমি দেখিছো যে গলনাঙ্ক আৰু উতলাঙ্ক কম যেনে পলিথিন এটা আমি জ্বলাই দিলে কি হয় সহজে জ্বলি যায় কিন্তু আয়নীয় যৌগবিলাকক সহজে তোমালোকে উতলাব নোৱাৰা বা গলাব নোৱাৰা সিহঁতৰ কাৰণে অতি বেছি তাপৰ প্ৰয়োজন দ্বিতীয় কথা হৈছে ইহঁত পানীত দ্ৰৱীভূত হয় পানীত দ্ৰৱীভূত নিমখ তোমালোকে দেখিছা একেবাৰে সহজ তোমালোকে দেখিলে পাই নিমখ ইহঁত পানীত দ্ৰৱীভূত হয় কিন্তু জৈৱ দ্ৰাৱকত সিহঁত দ্ৰৱীভূত নহয় কাৰ্বন টেট্ৰাক্লৰাইডত সিহঁত দ্ৰৱীভূত নহয় ক'ত দ্ৰৱীভূত হ'ব পানীত দ্ৰৱীভূত হ'ব সিহঁত ঠিক আছে 3 নম্বৰ হৈছে বিগলিত অৱস্থাত ইহঁতে কি কৰে বিদ্যুৎ পৰিবহন কৰে বিগলিত কাৰণ নিমখ যদি তুমি এনে থৈ দিয়া তাক তুমি বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে কিন্তু পানী ডুবাই থলে বিগলিত অৱস্থাত সিহঁতে বিদ্যুৎ পৰিবহন কৰে কিয় কৰে যেতিয়া বিগলিত অৱস্থাত পানী দিম তেতিয়া সিহঁতে আয়ন গঠন কৰে ধৰা সোডিয়াম ক্লৰাইড সোডিয়াম আৰু ক্লৰিন আয়ন গঠন কৰিব সো সিহঁতে বিগলিত অৱস্থাত সিহঁতে বিদ্যুৎ পৰিবহন কৰিব পাৰে কিন্তু সহজে যৌগবিলাকে বিদ্যুৎ পৰিবহন কৰিব পৰা নাছিল সো তোমালোকে এইটা ধৰ্মৰ বিষয়ে গম পালা আৰু ইহঁত কি হয় গোটা বা কঠিন হয় আৰু দৃঢ় হয় কিয়নো দৃঢ় কঠিন হয় গোটা হয় কাৰণ ইহঁতৰ বিদ্যুৎস্থিতীয় বলৰ মান অতি বেছি কণিকাবোৰৰ আকৰ্ষণ বল অতি বেছি হোৱাৰ কাৰণে তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা সো গোটা আৰু ইহঁত কঠিন হয় আৰু দৃঢ় হয় ইহঁতৰ ঠিক আছে সো এনেকৈ আমি আয়নীয় যৌগসমূহৰ আমি তাৰ ধৰ্মবিলাকৰ বিষয়ে জানিব পাৰিলো তোমাৰ প্ৰশ্ন আহিব পাৰে আয়নীয় যৌগৰ গলনাঙ্ক আৰু উতলাঙ্ক কিয় বেছি বা আয়নীয় যৌগবোৰ কিয় গোটা বা কঠিন বা দৃঢ় হয় কিয় বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে কাৰণ বিদ্যুৎ পৰিবহন এই কাৰণে কৰে কাৰণ সিহঁতে তেতিয়া আয়ন প্ৰস্তুত কৰিব পাৰে কিন্তু এনেই বিগলিত অৱস্থাত পানী দ্ৰৱীভূত নকৰো বা জলীয় দ্ৰৱ নকৰো তেতিয়াহ'লে সিহঁতে আয়ন প্ৰস্তুত কৰিব নোৱাৰে শুকান অৱস্থাত সিহঁতে আয়ন প্ৰস্তুত কৰিব নোৱাৰে সো তোমালোকৰ এইখিনিয়ে হৈছে আয়নীয় যৌগৰ বিষয়ে আৰু আয়নীয় যৌগৰ গঠনৰ বিষয়ে নিশ্চয় তোমালোকে এইখিনি বুজি পালা ভালদৰে চাবা আৰু কিতাপত দিয়া মতে তোমালোকে ইলেক্ট্ৰন ফুট চিহ্ন ব্যৱহাৰ কৰি চাবলৈ চেষ্টা কৰিবা আজিলৈ ইমানে থেংক ইউ